হেল্ল' এভৰিৱান নমস্কাৰ মোৰ অন্যটি নতুন মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি হৈছে উৰুকা আৰু এয়া বজাৰ কৰাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এই দুদিন ভিডিঅ'বিলাক দিওঁতে অকণমান লেট হৈছে যিহেতু বিহুৰ কাম আৰু আলহীও আহিছে তো সেইকাৰণে। আৰু এইফালে বজাৰবিলাক আনিলে মই থলোঁ ধুনীয়াকৈ। তাৰ পাছত এয়া কাঠি ঘৰ মুচিলোঁ আৰু এয়া ঘৰৰ মানে পুখুৰীৰ মাছ আছিল, কিন্তু মাছবিলাক চব মানে বগলী খাই পেলাইছে, তো মাছ নাই। আজি মানে উৰুকা বুলি ঘৰৰ মাছ খাম বুলি ভাবিছিলোঁ, কিন্তু কি কৰিব মাছেই নাই, চব বগলী খাইছে। তাৰ পাছত মায়ে বনাই আছে এইফালে লাড়ু, তাৰ পাছত মই বনাইছোঁ দুপৰীয়াৰ ভাত। এইফালে নাৰিকলৰ লাড়ু, তিলৰ লাড়ু আৰু মিঠাইৰ লাড়ু। তাৰ পাছত এয়া সন্ধিয়াৰ দৃশ্য। সন্ধিয়া এয়া গাহৰি, ব্ৰইলাৰ আৰু এয়া ছাগলী মাংস ধুনীয়াকৈ মই উলিয়াই থৈ দিছোঁ, যিহেতু আজি ময়ে বনাম। তাৰ পাছত এয়া হৈছে মাছ। আৰু আপোনালোকৰ উৰুকাৰ দিনটো বাৰু কেনেকুৱা গ'ল জনাবচোন। তাৰ পাছত এয়া ধুনীয়াকৈ বনাবৰ কাৰণে মই সকলোখিনি যা যোগাৰ কৰি লৈছোঁ। আজি মানে মাক বনাব দিয়া নাই, আজি মানে মাক এনেই থাকিব দিছোঁ, জুই পৰাই থাকিব দিছোঁ। আজি মই কৈছোঁ যে গোটেইবিলাক মই বনাম। তাৰপাছত এয়া হৈছে ৰাতিৰ দৃশ্য, প্ৰায় 11টামান বাজিছে। জুই ধৰি তাৰপাছত ডান্স চুৰ হৈ গ'ল, চবেই তাৰপাছত এইফালে মই বনাই আছোঁ ভাত অকলে অকলে বিন্দাছ, চবখিনি যোগাৰ কৰি লৈছোঁ আৰু এনেকৈ ধুনীয়াকৈ এয়া জুইত বনাই আছোঁ। এয়া বনাইছোঁ মই চব্জি। তাৰপাছত এইফালে মোৰ গোটেইকেইখনে ৰেডি হৈ গ'ল, মানে গোটেইখিনি বনোৱা দেখুওৱা নাই আৰু। তাৰপাছত এয়া চব্জি আৰু এয়া বিলাহী, মাছ, মটৰ বনাইছিলোঁ আৰু এয়া চালাড। তাৰপিছতে এয়া হৈছে ছাগলী মাংস। গোটেইখিনি মানে ধুনীয়াকৈ বনাই এয়া মই ৰেডি কৰিছোঁ। তাৰপিছতে শেষত এয়া ভাত খাবৰ সময়ত ভাজি লৈছোঁ পাপৰ। আজিৰ মিনি ব্লগটো ইমানখিনি আছিল। নেক্সট মিনি ব্লগত আকৌ লগ পোৱাৰ আশাৰে বাই বাই।